বাৰৰ আটাইতকৈ ডাঙৰ খবৰ 50টা পুখুৰী খান্দিলে অসমক বানমুক্ত কৰিব পৰা যায় পুখুৰী খান্দিলে অসমখন বানমুক্ত হৈ পৰিব বানপানীৰ যি সমস্যা হেয়া সমাধান হৈ পৰিব এনে ধৰণৰ অদ্ভুত যুক্তি দাঙি ধৰি অদ্ভুত সূত্ৰ আগবঢ়াইছিল গৃহমন্ত্ৰী অমিত শাহে আৰু অমিত শাহৰ এই মন্তব্য এই যুক্তি আৰু অদ্ভুত সূত্ৰক লৈ হৰপ হৈছে এইবাৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছে যে পুখুৰী খান্দি অসমক কেনেকৈ বানমুক্ত কৰিব পাৰি উত্তৰ দিয়ক অমিত শাহে হাঁহি উঠা কামবোৰ নকৰিব হাঁহি উঠা কথাবোৰ নকব গৃহমন্ত্ৰী অমিত শাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ফালৰ পৰা কোৱা হৈছে যে গৃহমন্ত্ৰী অমিত শাহক এনেবোৰ পৰামৰ্শ কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মাইহে দিব পাৰে এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ পুখুৰী খান্দি অসমক বানমুক্ত কৰিব পাৰি অদ্ভুত যুক্তি গৃহমন্ত্ৰী অমিত শাহৰ 50টা পুখুৰী খান্দিলে অসমৰ বানপানীৰ সমস্যা সমাধান হ'ব গৃহমন্ত্ৰী অমিত শাহৰ অদ্ভুত সূত্ৰক উভতি ধৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ কৰি দেখুৱাও কেনেকৈ 50টা পুখুৰী খান্দিলে অসমক বানমুক্ত কৰিব পৰা যায় কেনেকৈ পুখুৰী খান্দিলে বানপানী নোহোৱা হ'ব অমিত শাহে অসমলৈ আহক আৰু কৰি দেখুৱাওক হাঁহি উঠা কামবোৰ নকৰিব অমিত শাহ আৰু হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী অমিত শাহক এনেবোৰ যুক্তিহীন পৰামৰ্শ কেৱল মাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহে দিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা পৰামৰ্শ পাইহে অমিত শাহে অদ্ভুত সূত্ৰ উলিয়াইছে পৰামৰ্শ আগবঢ়াইছে অমিত শাহ আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে দেখিবলৈ পোৱা গৈছিল অসমৰ জ্বলন্ত সমস্যা বানপানীৰ সমস্যাক লৈ কেতবোৰ অদ্ভুত সূত্ৰ দাঙি ধৰি কেতবোৰ অদ্ভুত যুক্তি দাঙি ধৰিছিল গৃহমন্ত্ৰী অমিত শাহৰ ফালৰ পৰা কোৱা হৈছিল যে অসমত 50টা পুখুৰী খান্দি দিলেই অসম বানমুক্ত হৈ পৰিব বানৰ আৰু কোনো ধৰণৰ সমস্যা নাথাকে গৃহমন্ত্ৰী অমিত শাহৰ যি মন্তব্য তাৰ পিছতে উভতি ধৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছে প্ৰত্যাহ্বান জনোৱা হৈছে গৃহমন্ত্ৰী অমিত শাহক যে অমিত শাহে যদি জানে যে 50টা পুখুৰী খান্দিলে বানমুক্ত হ'ব অসম তেনেহলে অসমলৈ আহক অসমলৈ স্বাগতম আপোনাক আৰু আপুনি 50টা পুখুৰী খান্দি দেখুৱাই দিয়ক আৰু অসমক বানমুক্ত কৰি দেখুৱাই দিয়ক এনেবোৰ হাঁহি উঠা কথা আপুনি নকব এনে ধৰণৰ মন্তব্য আগবঢ়াইছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ফালৰ পৰা অভিযোগ কৰা হৈছে যে গৃহমন্ত্ৰী অমিত শাহৰ দৰে মানুহক এনেবোৰ অদ্ভুত সূত্ৰ অদ্ভুত পৰামৰ্শ যুক্তিহীন পৰামৰ্শ কেৱল মাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহে দিব পাৰে পলম নকৰো শুনোৱা হওক কি কৈছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ দেখে আমি জানো মুখ্যমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ লগত ভাল তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানী বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ মই ভাবিছোঁ এনেকুৱা এটা মানে কি কয় যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীহে দিব পাৰে তেওঁলোকৰ কথাবোৰো তৰ্কহীন তেওঁলোকৰ কথাবোৰো যুক্তিহীন এনে ধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু মাটি এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু মাটি আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ তেওঁলোকৰ নামত ল'ব পাৰোঁ মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ আকৌ মই কৈছোঁ অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত হাঁহিছেই আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে তো হাঁহি লগা কামবোৰ নকৰিব গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানী দেখে আমি জানো মুখ্যমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ লগত ভাল তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানী বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ মই ভাবিছোঁ এনেকুৱা এটা মানে কি কয় যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীহে দিব পাৰে
তেওঁলোকৰ কথাবোৰো তৰ্কহীন, তেওঁলোকৰ কথাবোৰো যুক্তিহীন। এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে। কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন। কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ, তেওঁলোকৰ নামত ল'ব পাৰোঁ। মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ, নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ। আকৌ মই কৈছোঁ, অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰতো হাঁহিছেই আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে। তো হাঁহি লগা কামবোৰ নকৰিব, গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানী। গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল। তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানীৰ বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ। মই ভাবিছোঁ এনেকুৱা এটা যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীয়েহে দিব পাৰে। তেওঁলোকৰ কথাবোৰো তৰ্কহীন, তেওঁলোকৰ কথাবোৰো যুক্তিহীন। এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে। কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন। কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ, তেওঁলোকৰ নামত ল'ব পাৰোঁ। মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ, নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ। আকৌ মই কৈছোঁ, অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰতো হাঁহিছেই আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে। তো হাঁহি লগা কামবোৰ নকৰিব, গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানী। গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল। তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানীৰ বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ। মই ভাবিছোঁ এনেকুৱা এটা যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীয়েহে দিব পাৰে। তেওঁলোকৰ কথাবোৰো তৰ্কহীন, তেওঁলোকৰ কথাবোৰো যুক্তিহীন। এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে। কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন। কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ, তেওঁলোকৰ নামত ল'ব পাৰোঁ। মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ, নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ। আকৌ মই কৈছোঁ, অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰতো হাঁহিছেই আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে। তো হাঁহি লগা কামবোৰ নকৰিব, গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানী। গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল। তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানীৰ বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ। মই ভাবিছোঁ এনেকুৱা এটা যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীয়েহে দিব পাৰে। তেওঁলোকৰ কথাবোৰো তৰ্কহীন, তেওঁলোকৰ কথাবোৰো যুক্তিহীন। এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে। কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন। কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ, তেওঁলোকৰ নামত ল'ব পাৰোঁ। মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ,
নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ। আকৌ মই কৈছোঁ, অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত হাঁহিছেই, আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে। তো হাঁহি লগা কামবোৰ নকৰিব, গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানী। গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল, তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানীৰ বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ। মই ভাবিছোঁ এনেকুৱা এটা মানে কি কয় যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীয়েহে দিব পাৰে। তেওঁলোকৰ কথাবোৰো তৰ্কহীন, তেওঁলোকৰ কথাবোৰো যুক্তিহীন। এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে। কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন। কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে, আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু মাটি এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু মাটি আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ, তেওঁলোকৰ নামত ল'ব পাৰোঁ। মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ, নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ। আকৌ মই কৈছোঁ, অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত হাঁহিছেই, আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে। তো হাঁহি লগা কামবোৰ নকৰিব, গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানী। গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল, তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানীৰ বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ। মই ভাবিছোঁ এনেকুৱা এটা মানে কি কয় যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীয়েহে দিব পাৰে। তেওঁলোকৰ কথাবোৰো তৰ্কহীন, তেওঁলোকৰ কথাবোৰো যুক্তিহীন। এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে। কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন। কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে, আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু মাটি এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু মাটি আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ, তেওঁলোকৰ নামত ল'ব পাৰোঁ। মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ, নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ। আকৌ মই কৈছোঁ, অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত হাঁহিছেই, আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে। তো হাঁহি লগা কামবোৰ নকৰিব, গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানী। গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল, তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানীৰ বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ। মই ভাবিছোঁ এনেকুৱা এটা মানে কি কয় যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীয়েহে দিব পাৰে। তেওঁলোকৰ কথাবোৰো তৰ্কহীন, তেওঁলোকৰ কথাবোৰো যুক্তিহীন। এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে। কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন। কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে, আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু মাটি এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু মাটি আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ, তেওঁলোকৰ নামত ল'ব পাৰোঁ। মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ, নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ। আকৌ মই কৈছোঁ, অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত হাঁহিছেই, আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে। তো হাঁহি লগা কামবোৰ নকৰিব, গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানী। গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল, তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানীৰ বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ। মই ভাবিছোঁ এনেকুৱা এটা মানে
কি কয় যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীহে দিব পাৰে তেওঁলোকৰ কথাবোৰো তৰ্কহীন তেওঁলোকৰ কথাবোৰো যুক্তিহীন এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু মাটি এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু মাটি আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ তেওঁলোকৰ নামত ল'ব পাৰোঁ মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ আকৌ মই কৈছোঁ অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত হাঁহিছেই আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে তো হাঁহি লগা কামবোৰ নকৰিব গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানী গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানীৰ বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ মই ভাবিছোঁ এনেকুৱা এটা মানে কি কয় যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীহে দিব পাৰে তেওঁলোকৰ কথাবোৰো তৰ্কহীন তেওঁলোকৰ কথাবোৰো যুক্তিহীন এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু মাটি এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু মাটি আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ তেওঁলোকৰ নামত ল'ব পাৰোঁ মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ আকৌ মই কৈছোঁ অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত হাঁহিছেই আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে তো হাঁহি লগা কামবোৰ নকৰিব গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানী গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানীৰ বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ মই ভাবিছোঁ এনেকুৱা এটা মানে কি কয় যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীহে দিব পাৰে তেওঁলোকৰ কথাবোৰো তৰ্কহীন তেওঁলোকৰ কথাবোৰো যুক্তিহীন এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু মাটি এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু মাটি আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ তেওঁলোকৰ নামত ল'ব পাৰোঁ মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ আকৌ মই কৈছোঁ অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত হাঁহিছেই আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে তো হাঁহি লগা কামবোৰ নকৰিব গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানী গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানীৰ বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ মই ভাবিছোঁ এনেকুৱা এটা মানে কি কয় যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীহে দিব পাৰে তেওঁলোকৰ কথাবোৰো তৰ্কহীন তেওঁলোকৰ কথাবোৰো যুক্তিহীন এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু মাটি এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু মাটি
আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ, তেওঁলোকৰ নামত ল'ব পাৰোঁ। মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ, নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ। আকৌ মই কৈছোঁ, অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত হাঁহিছেই, আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে। তো হাঁহি লগা কামবোৰ নকৰিব, গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানী। গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল, তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানীৰ বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ। মই ভাবিছোঁ এনেকুৱা এটা মানে কি কয় যুক্তিহীন, তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীয়েহে দিব পাৰে। তেওঁলোকৰ কথাবোৰো তৰ্কহীন, তেওঁলোকৰ কথাবোৰো যুক্তিহীন। এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে। কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন। কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে, আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু মাটি এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু মাটি আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ, তেওঁলোকৰ নামত ল'ব পাৰোঁ। মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ, নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ। আকৌ মই কৈছোঁ, অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত হাঁহিছেই, আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে। তো হাঁহি লগা কামবোৰ নকৰিব, গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানী। গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল, তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানীৰ বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ। মই ভাবিছোঁ এনেকুৱা এটা মানে কি কয় যুক্তিহীন, তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীয়েহে দিব পাৰে। তেওঁলোকৰ কথাবোৰো তৰ্কহীন, তেওঁলোকৰ কথাবোৰো যুক্তিহীন। এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে। কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন। কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে, আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু মাটি এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু মাটি আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ, তেওঁলোকৰ নামত ল'ব পাৰোঁ। মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ, নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ। আকৌ মই কৈছোঁ, অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত হাঁহিছেই, আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে। তো হাঁহি লগা কামবোৰ নকৰিব, গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ মহামাৰা অঞ্চলবোৰ বানপানী। গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল, তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানীৰ বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ। মই ভাবিছোঁ এনেকুৱা এটা মানে কি কয় যুক্তিহীন, তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীয়েহে দিব পাৰে। তেওঁলোকৰ কথাবোৰো তৰ্কহীন, তেওঁলোকৰ কথাবোৰো যুক্তিহীন। এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে। কোনোবা বেলেগে দিলেহেঁতেন তেতিয়া মই নাভাবোঁ অমিত শ্বাহ ডাঙৰীয়া ৰাজহুৱাভাৱে এইখিনি কথা ক'লেহেঁতেন। কিন্তু এইখিনি কথা মই ভাবিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা শুনিছে, আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু মাটি এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু মাটি আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ, তেওঁলোকৰ নামত ল'ব পাৰোঁ। মাটি কেলেংকাৰীৰ জৰিয়তে এটা নতুন পৰামৰ্শ, নতুন পৰিকল্পনা আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাইছোঁ। আকৌ মই কৈছোঁ, অসমীয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত হাঁহিছেই, আৰু অসমীয়া ৰাইজে তাতকৈ আৰু বেছি আমাৰ গৃহমন্ত্ৰীয়ে 50টা পুখুৰীৰ ওপৰত হাঁহিছে। তো হাঁহি লগা কামবোৰ নকৰিব, গুৰুত্ব সহকাৰে আজি ইয়াত অসমত আহি দেখাওক যে কেনেকৈ পুখুৰী খান্দিলে আমাৰ